So friends, আজি আমি আৰম্ভ কৰিম আনন্দৰাম বৰুৱা এৱাৰ্ড কেনেকৈ পাব পাৰি কি পাব পাৰি সকলোবোৰ কথা ক'ম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক তো মই জনে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ সৈতে লগ হৈছোঁ তো আমি আনন্দৰাম বৰুৱা এৱাৰ্ড কেনেকৈ পাম কি কৰিব লাগিব এতিয়া চৰকাৰে সিদ্ধান্ত লৈছে যে আনন্দৰাম বৰুৱা এৱাৰ্ড নিদিয়ে 20,000 টকা দিব তো আপোনালোকে জানে 20,000 টকা পালে আমি ল্যাপটপ কিনিব পাৰিম বা ষ্টাডি মেটেৰিয়েলবোৰ ল'ব পাৰিম বা আমি যিকোনো কামত ইউজ কৰিব পাৰিম যদি মোৰ ঘৰত অসুবিধা আছে তেন্তে মই ঘৰৰ অসুবিধাবোৰ পূৰণ কৰিব পাৰিম সেইকাৰণে চৰকাৰৰ এই সিদ্ধান্তটো বহুত প্ৰশংসনীয় মই ভাল পাইছোঁ এই সিদ্ধান্ত আপোনালোকে ভিডিঅ' স্কিপ নকৰাকৈ চাই থাকক সকলোবোৰ কথা ক'ম কি কৰিব লাগিব আনন্দৰাম বৰুৱা এৱাৰ্ডৰ 20,000 টকা পাবলৈ আৰু যিহতে আগতে আনন্দৰাম বৰুৱা এৱাৰ্ড ল্যাপটপ লৈ ল'লে বা পইচা লৈ ল'লে কেনেকৈ ল'লে সকলোবোৰ কথা ক'ম আৰু আপোনালোকৰ খণ্ডৰ ঘৰতো যদি কোনোবা এনেকৈ মেট্ৰিক পাছ 2020 চনৰ মেট্ৰিক পাছ কৰিলে বা পাছ কৰিছে বা যিহতে 2020 চনৰ মেট্ৰিক পাছ কৰিলে আৰু যদি আপোনালোকে 2020 চনৰ মেট্ৰিক কেণ্ডিডেট আছিলে তেন্তে আপোনালোকৰ বাবে সুখবৰ আপোনালোকে 20,000 টকা চৰকাৰে অতি সোনকালে দিবৰ বাবে পদক্ষেপ লৈছে আপোনালোকে এইটো কৰিবৰ কাৰণে 15 তাৰিখৰ আগত কৰিব লাগিব 15 আগষ্ট 2020 চনৰ আগত কৰিব লাগিব আপোনালোকে একো টেনচন নলোৱাকৈ আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক আপোনালোকৰ 20,000 টকা ডাইৰেক্ট একাউণ্টত তো ফ্ৰেণ্ডছ বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ হেল্ল' ফ্ৰেণ্ডছ তো আপোনালোকক আজি জনাম আনন্দৰাম বৰুৱা ল্যাপটপ এৱাৰ্ড স্কিম 2020 কেনেকৈ এপ্লাই কৰিম কি কৰিম সকলোবোৰ কথা ক'ম তাৰ আগতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক কমেণ্ট কৰক লাইক কৰক কেনেকুৱা লাগিল ভিডিঅ'টো আপোনালোকে মোক জনাওক চ' ফ্ৰেণ্ডছ কেনেকৈ এপ্লাই কৰিব কি কৰিব সকলোবোৰ কথা ক'ম তাৰপিছতহে আমি এপ্লাই কৰিম আপোনালোকক মই এপ্লাই কৰি ক'ত কিমান ফটো দিব লাগিব কি দিব লাগিব সকলোবোৰ কথা ক'ম আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক তো ফ্ৰেণ্ডছ আনন্দৰাম বৰুৱা ল্যাপটপ এৱাৰ্ড 2020 আহি গ'ল এতিয়া ভাল খবৰ যিসকলে মেট্ৰিকত 75% পাইছে বা ডিষ্টিংশ্যন পাইছে বা ষ্টেণ্ড কৰিছে সিহঁতৰ কাৰণে বহুত ভাল খবৰ তো ফ্ৰেণ্ডছ আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো কেনেকৈ এপ্লাই কৰিম কি কৰিম সকলোবোৰ কথা মই কৈ আছোঁ আনন্দৰাম বৰুৱা was the first civil servant from Assam. On his name on award was introduced in 2005 as Anandaram Borua Award Scheme. আমাৰ আনন্দৰাম বৰুৱা অসমৰে এজন চিভিল সাৰ্ভেণ্ট আছিল তেওঁৰ নামতে এইটো এৱাৰ্ড দিয়া হয় যিসকলে মেট্ৰিকত সুখ্যাতিৰে পাছ কৰি নাম অৰ্জন কৰি আমাৰ অসমৰ নাম উজ্জ্বলাই আহিছে তেওঁলোকে ভৱিষ্যত তেওঁলোকক উৎসাহ দিয়াৰ বাবে চৰকাৰে এইটো সিদ্ধান্ত লৈছে 2005 চনৰ পৰা ল্যাপটপ দিয়াৰ কথা বা কম্পিউটাৰ প্ৰথমে দিছিল ডেস্কটপ তাৰপিছত ল্যাপটপ তাৰপিছত এতিয়া দিব চৰকাৰে পইচা আগতে পাইছিল সেকেন্ড ডিভিজন ফাৰ্স্ট ডিভিজন সকলোবোৰে পাইছিল এতিয়া অকল ষ্টাৰ মাৰ্ক পোৱা সকলে পায় ডিষ্টিংশ্যন পোৱা সকলে পায় আৰু ষ্টেণ্ড কৰা সকলে পায় তো বলক আমি ফ্ৰেণ্ডছ ভিডিঅ'টো আৰম্ভ কৰোঁ উইথ দ্য চল এম অফ যিসকলে ল্যাপটপৰ কাৰণে আবেদন কৰিব বা পইচাৰ কাৰণে আবেদন কৰিব সিহঁতে অনলাইন এপ্লিকেশ্যন কৰিব লাগিব এইটো আগতেই নাছিল 2017 চনৰ পৰা হৈছে যিহঁতে ল্যাপটপ পাইছে বা যিহঁতে পইচা ল'ব বিচাৰিছে সিহঁতে 2017 চনৰ পৰা অনলাইন এপ্লিকেশ্যন কৰিব লাগে আগতে নাছিল বাৰু এইটো তো ফ্ৰেণ্ডছ এইটো নতুনকৈ আহিছে 2017 চনৰ পৰা আমাৰ আসাম গভৰ্ণমেণ্টে এইটো নতুন নিয়ম কৰিছে আগতে পাইছিল এইটো 60% পোৱা সকলে কিন্তু এতিয়া চৰকাৰে অনলি 75% পোৱা সকলকহে ল্যাপটপ বিতৰণ কৰে সো ফ্ৰেণ্ডছ আপোনালোকে ভিডিঅ'টো চাই থাকক আপোনালোকক মই সকলোবোৰ কথা কৈ আছোঁ এইটো অনলাইন প্ৰসেস আৰম্ভ হৈ গৈছে 15 তাৰিখৰ আগত আপোনালোকে এইটো অনলাইন কৰিব লাগিব 15 আগষ্ট 2020 এইটো তাৰিখৰ আগতে আপোনালোকে আবেদন কৰিব লাগিব তেতিয়াহে আপোনালোকে 20,000 টকা অসম চৰকাৰৰ পৰা লাভ কৰিব তো ফ্ৰেণ্ডছ বলক আমি কেনেকৈ এপ্লাই কৰিম কি কৰিম সকলোবোৰ কথা ক'ম আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক Anandaram Borua Laptop Award Scheme 2020 details. This scheme only
কভাৰ ষ্টুডেণ্টছ অফ আছাম এইটো স্কিম অনলি অসমৰ ষ্টুডেণ্টৰ কাৰণে দিয়ে যিহতে সেবাৰ পৰা মেট্ৰিকত 75% মাৰ্ক লৈ ডিস্টিংশন পাই ষ্টেণ্ড কৰিছে সেবাৰ পৰা CBSE পৰা নহয় দেই ফ্ৰেণ্ডছ ভালকে শুনি ল'ব সেবাৰ পৰা যিহতে 75% মাৰ্ক লৈ উত্তীৰ্ণ হৈছে বা 75% কৈ ওপৰত হিহতৰ কাৰণেহে এইটো স্কিম The process is quite easier as complete earlier because the government of Assam এইটো প্ৰসেস 2017 চনৰ পৰা আৰম্ভ কৰিছে চৰকাৰে অনলাইন প্ৰসেসটো সো फ्रेंड्स আপোনালোকে অনলাইন কৰিব লাগিব আৰু আপোনালোকে এইটো অনলাইন কৰিলেহে 2020 চনত চৰকাৰে যেটো 20000 টকা দিয়াৰ কথা কৈছে তেতিয়াহে আপোনালোকে লাভ কৰিব তো फ्रेंड्स আপোনালোকে 20000 টকা কেনেকৈ পাব কি কৰিব সকলোবোৰ কথা কম চৰকাৰে 20000 টকা এবাৰ দিয়াৰ কথা কৈছে কাৰণ চৰকাৰে সিদ্ধান্ত লৈছে যে ল্যাপটপ নিদিয়ে টকাহে দিব যিহতৰ প্ৰয়োজন হিহতে ল্যাপটপ কিনি ল'ব পাৰিব আৰু যিহতক টকা লাগে হেতু ডাইৰেক্টলি টকা ল'ব পাৰিব তো फ्रेंड्स এইটো পাবৰ কাৰণে কি কৰিব লাগিব সকলোবোৰ ইয়াত আছে আপোনালোকে কলুৱে মই তথাপি আপোনালোকে যদি কিবা খকজা আছে আপোনালোকে ইয়াত চাই ল'ব পাৰে 75% লাগিব পাসিং ইয়াৰ হ'ব লাগিব 2020 Education board হ'ব লাগিব student must be need to be passed under secondary education board of Assam সেবাৰ পৰা কৰিব লাগিব আপোনালোকক কলুৱে মই এৱাৰ্ড ভ্যালু হ'ব 20000 টকা আপোনালোকৰ যদি এই বিষয় কিবা জানিব লগা আছে তেন্তে আপোনালোকে কল কৰিব পাৰে 18002120055599 সম্পূৰ্ণ টোল ফ্ৰী নাম্বাৰ হয় আপোনালোকে এইটো নম্বৰত কল কৰক আপোনালোকৰ কিবা যদি অসুবিধা আছে এইটো নম্বৰত কল কৰি খুদি ল'ব পাৰে আৰু এবাৰ কৈ দিছো হেল্পলাইন নম্বৰটো 18002120055599 আপোনালোকে এইটো নম্বৰত কল কৰি আপোনালোকে জানি ল'ব পাৰে তো फ्रेंड्स বলক আমি কেনেকৈ আৰম্ভ কৰিম কেনেকৈ এপ্লাই কৰিম হেবোৰ কথা আমি আলোচনা কৰো এতিয়া তো फ्रेंड्स এপ্লাই কৰিবৰ কাৰণে আপোনালোকক মোৰ ডেসক্ৰিপচনত লিংকটো দি দিম ডাইৰেক্ট আপোনালোকে এইটো পেজত আহি পাব আপোনালোকে কত যাব নালাগে অথবা আপোনালোকক মই এটা ওয়েবসাইট দি দিম হেতু ওয়েবসাইটৰ দ্বাৰা আপোনালোকে ইয়াত আহি পাব তো फ्रेंड्स কি কৰিব লাগিব কেনেকৈ আমি পাম সকলোবোৰ কথা কম এইটো সেবাৰ পৰা লঞ্চ কৰিছে ওয়েবসাইট আপোনালোকে ইয়াত চাই থাকক কেনেকৈ কৰিবলৈ কি কৰে আপোনালোক সকলোবোৰ কথা মই কৈ আছো ইন্ট্ৰোডাকচন টু দা ক্যান্ডিডেটস Candidate or introduction to yet কৈছে kindly go through the following instruction carefully before proceeding আপোনালোকে ইয়াক কৈছে যে আপোনালোকে এইটো প্ৰসেস কৰাৰ আগত এইখন নোটিস আপোনালোকক ভালকৈ পঢ়ি চাব দিছে কি আছে কি নাই কেনেকৈ পাম কি পাম সকলোবোৰ কথা আপোনালোকক কৈ আছো আপোনালোকে কেৱল ভিডিওটো স্কিপ নকৰাকৈ চাই থাকক কি ফটো আপলোড কৰিব লাগিব কেনেকৈ কৰিব লাগিব সকলোবোৰ কথা কম আপোনালোকে 20000 টকা টেনচন নোহাকৈ পাই যাব আপোনালোকে ভিডিওটো চাই থাকক সম্পূৰ্ণ আপোনালোকে মোবাইলত কৰিব পাৰিব আপোনালোকৰ কোনো টেনচন নাই কত যাব নালাগে কত পইচা দিব নালাগে আপোনালোক সম্পূৰ্ণ ফ্ৰী হ'ব Star or distinctions holders in the HSLC AHM examination are 2020 are eligible to log in and apply যিহতে star পাইছে distinction পাইছে বা ষ্টেণ্ড কৰিছে হিহতে মেট্ৰিক পৰীক্ষাত আৰু হাই মাদ্ৰাসা পৰীক্ষাত হিহতৰ কাৰণে ভাল খবৰ আপোনালোকে যদি আপোনাৰ 80 এই ষ্টাৰ পাইছে ডিস্টিংশন পাইছে বা ষ্টাৰ মাৰ্কত কৈ বেছি পাইছে তেন্তে আপোনালোকে লগইন কৰক আৰু এপ্লাই কৰক হেতু কথা কৈছে থ্ৰু দিস পোৰ্টেল however if you are unable to log in spite of being eligible kindly contact এইটো পোৰ্টেলত যদি আপোনালোকে কিবা অসুবিধা পাইছে কিবা পাইছে সকলোবোৰ আপোনালোকে যদি এলিজিবল তেনেহলে আপোনালোকক এইটো পোৰ্টেলত আহিব দিছে আৰু কন্টাক্ট কৰিব দিছে This given helpline numbers or you can also visit Seva official with your details. আপোনালোকে toll free helpline number টোত কল কৰি সুধি ল'ব পাৰে কি কৰিব লাগিব কি কৰিব নালাগে অথবা আপোনালোকে Seva official website-ত আহি আপোনালোকৰ সকলোবোৰ ডাউট ক্লিয়াৰ কৰি ল'ব পাৰে Make sure that you type the roll and number correctly as per your admit card also enter your আপোনালোকৰ এডমিট কাৰ্ডত যেটো ৰোল আৰু নাম্বাৰ আছে হেতু কাৰেক্টলি আপোনালোকে একবাৰ চাই লওক কি আছে কি নাই আপোনালোকে চাই লওক তাৰ পিছত আপোনালোকে ইয়াত দিব লাগিব কাৰেক্টলি এবাৰ চাই পেলাই আপোনালোকে বহিত লিখি লওক ভালকৈ তাৰ পিছত আপোনালোকে ইয়াত যেটো নাম্বাৰ দিব হেতু কাৰেক্ট হ'ব লাগিব অথবা আপোনালোকৰ পইচাটো নহমাব
আপোনালোকে সেইকাৰণে মই কৈছোঁ আপোনালোকে চাই লওক ভালকৈ এডমিট কাৰ্ডত আৰু আপোনালোকৰ ইয়াত ডেট অফ বাৰ্থটো লাগিব আপোনালোকৰ যিটো এডমিট কাৰ্ডত ডেট অফ বাৰ্থ আছে সেইটো ডেট অফ বাৰ্থ ইয়াত দিব লাগিব তেতিয়াহে আপোনালোকৰ 20,000 টকাটো আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব তো ফ্ৰেণ্ডছ আপোনালোকে এডমিট কাৰ্ডৰ ৰোল আৰু নম্বৰ চাই ল'লে এতিয়া আপোনালোকে ডেট অফ বাৰ্থটো ভালকৈ চাই লওক এডমিট কাৰ্ডত কি আছে সেই হিচাপে আপোনালোকে ইয়াত বহুৱাব লাগিব কেণ্ডিডেটছ শুড হেভ বেংক একাউণ্ট ইন হিজ হাৰ নেম আপোনালোকৰ যিসকল কেণ্ডিডেট 75% ওপৰত পাইছে সিহঁতে নিজৰ নামত বেংক একাউণ্ট যদি খোলা নাই অতি সোনকালে 15 তাৰিখৰ আগত বেংক একাউণ্ট খুলি লওক নহ'লে কিন্তু আপোনালোকৰ পইচাটো নোহোমাব আপোনালোকৰ বেংক একাউণ্টটো খুলিব আপোনালোকৰ এডমিট কাৰ্ডৰ দ্বাৰা আপোনালোকৰ এডমিট কাৰ্ডখন তাত দিব এডমিট কাৰ্ডখন দি দিলে আপোনালোকক বেংক একাউণ্ট খুলি দিব বেংকৰ মানুহে একো টেনশ্যন ল'ব নালাগে বেংক একাউণ্ট খোলাৰ ক্ষেত্ৰত আজিকালি বহুত প্ৰচেছ দি দিছে চৰকাৰে বেংক একাউণ্ট অতি সহজে খুলিব পাৰি আপোনালোকে যাওক বেংক একাউণ্টটো খুলি লওক বেংক একাউণ্ট খোলাৰ পিছত বেংক একাউণ্ট ইন এনি আদাৰ নেম অৰ আইডেণ্টিটি উইল নট বি একচেপ্ট যদি বেংক একাউণ্টটো বেলেগৰ নামত হয় তেন্তে এইটো সেৱাৰ পৰ্টেলে একচেপ্ট নকৰিব আপোনাৰ পইচাটো নোহোমাব সেয়ে ফ্ৰেণ্ডছ বাৰে বাৰে কৈছোঁ আপোনালোকক মই আপোনালোকে নিজৰ নামত বেংক একাউণ্টটো খুলি লওক তেতিয়াহে আপোনালোকৰ পইচাটো সোমাব কাইণ্ডলি কিপ এ স্কেন্ড ইমেজ অফ দ্য ফ্ৰণ্ট পেজ অফ your bank passbook with you আপোনালোকে বেংক একাউণ্টটো খুলিলে বেংক একাউণ্টটো খোলাৰ পিছত আপোনালোকে বেংক একাউণ্টটো ফটো কৰি স্কেন কৰি লওক যেটোত আপোনালোকৰ ফটো থাকিব বেংক একাউণ্টত সেইটো স্কেন কৰি লওক স্কেন কপিহে এইটো পৰ্টেলে একচেপ্ট কৰিব অথবা আপোনালোকে মোবাইলেদি ফটো উঠাই দিলে একচেপ্ট নকৰিব আপোনালোকে ফটো উঠাই স্কেন কৰি লওক আজিকালি মোবাইলতে পাৰি স্কেন কৰিব আপোনালোকে প্লে ষ্টৰৰ পৰা স্কেনাৰ এপছ আছে বহুত সেইবোৰ ডাউনলোড কৰি লওক ডাউনলোড কৰি ফটো উঠাই স্কেন কৰি লওক তাৰ পিছত আপোনালোকে এইটো পৰ্টেলত আপলোড কৰি দিব ইমেজ শুড হেভ ইউৰ নেম একাউণ্ট নাম্বাৰ আপোনালোকৰ ইমেজ যিখন ফটো থাকিব সেইখন ফটোত আপোনালোকৰ যিটো একাউণ্ট নম্বৰ সেইটো সম্পূৰ্ণ ক্লিয়াৰলি আহিব লাগিব আৰু IFSC কোডটো ক্লিয়াৰলি আহিব লাগিব আৰু ফটোগ্ৰাফ ক্লিয়াৰলি ভিজিবল আপোনালোকৰ যিটো ফটো থাকিব সেইটো আপোনালোকৰ সম্পূৰ্ণ ক্লিয়াৰলি হ'ব লাগিব সম্পূৰ্ণ ক্লিয়াৰলি মানে আপোনালোকৰ যেন অলপো ফটোটোত ইফেক্ট নাথাকে আপোনালোকে কোনো ফিল্টাৰ্ছ ব্যৱহাৰ নকৰিব আপোনালোকৰ জেনেৰেল ফটোটো যেনেকুৱা তেনেকুৱা দি দিব The technical specifications of the above scanned image is as follows আপোনালোকে যে স্কেন কৰিব সেইটো কিমান ৰিজলিউচনৰ হ'ব লাগিব কি হ'ব লাগিব সেইটো কথা ইয়াত লিখিছে আপোনালোকে এইখিনি স্কিপ নকৰাকৈ ভিডিওটো চাই থাকক আপোনালোকে গম পাব ফ্ৰেণ্ডছ কি কৰিব লাগিব কি কৰিব নালাগে সাইজ অফ ডকুমেন্ট মাষ্ট বি লেছ দেন 200 KB আপোনালোকৰ ফটোগ্ৰাফটোৰ যিটো সাইজ হ'ব সেইটো সাইজটো 200 KB কম হ'ব লাগিব 200 KB বেছি হলে আপোনালোকৰ ফটোটো একচেপ্ট নকৰিব এইটো পৰ্টেলে হে ফ্ৰেণ্ডছ বাৰে বাৰে কৈছো আপোনালোকে হেইটো প্ৰথমে 200 KB কম কৰি লওক প্লে ষ্টৰত বহুত ৰিসাইজ এপ আছে তাৰ ওপৰত মই এটা ভিডিও বনাম আপুনি এতিয়া প্লে ষ্টৰত সাৰ্চ কৰক ৰিসাইজ এপ বুলি আপোনালোকে পাই যাব তাত ফটোটো আপোনালোকে সাইজটো কমাই ল'ব পাৰিব আপোনালোকৰ ওয়েটটো কি লাগিব ওয়েটটো হৰিজন্টেল আপোনালোকৰ যিটো হৰিজন্টেল হ'ব ফটোটোৰ হেইটো 400 পিক্সেলতকৈ কম হ'ব লাগিব আপোনালোকে তাত যেতিয়া আপোনালোকে এপটো ডাউনলোড কৰিব ৰিসাইজ তাত আপোনালোকে পাব হৰিজন্টেলও পাব ভাৰ্টিকেলও পাব হৰিজন্টেল আপোনালোকে 400 পিক্সেলত কম দিব আৰু ভাৰ্টিকেলত আপোনালোকে 600 পিক্সেলৰ কম দিব এটোত লিখিছে হাইট ভাৰ্টিকেল অফ ডকুমেন্ট মাষ্ট বি গ্ৰেটাৰ দেন 600 পিক্সেল আপোনালোকৰ ফ্ৰেণ্ডছ কলোৱে মই এইটো 600 পিক্সেলত কম হ'ব লাগিব ভাৰ্টিকেলটো আৰু হৰিজন্টেলটো 400 পিক্সেলত কম হ'ব লাগিব আপোনালোকে ফ্ৰেণ্ডছ ভালকৈ চাই ল'ব এইখিনি কাম আপোনালোকে ভালকৈ কৰি লওক তাৰ পিছত আপোনালোকৰ 20000 টকাটো সোমোৱাটো সিওৰ তো ফ্ৰেণ্ডছ ডকুমেন্ট মাষ্ট বি ইন JPG অৰ JPEG ফৰমেট ডকুমেন্টটো আপোনালোকৰ JPG অথবা JPEG ফৰমেটত থাকিব লাগিব অন্যথা আপোনালোকৰ যদি ডকুমেন্টটো বেলেগ নামত থাকে তেতিয়া এই পৰ্টেলটো একচেপ্ট নকৰিব ফ্ৰেণ্ডছ আপোনালোকে JPG অৰ JPEG ফৰমেটত কৰক নোট দিছে ইয়াত এটা আপোনালোকে চাই লওক টু ৰিসাইজ ইমেজ ওপেন ইট ইন পেইণ্ট ক্লিক অন ৰিসাইজ
select pixels and specify horizontal and values আপোনালোকক কলে কথাখিনি এখিনি কথাই ইয়াত লিখিছে before submission please কি আহি গল before submission please make sure that bank details are correct আপোনালোকে সাবমিট কৰাৰ আগতে ফ্ৰেন্ডস আপোনালোকে সাবমিট কৰাৰ আগতে bank account details correctly একবাৰ চাই লওক কি আছে আপোনালোকৰ bank account খনত চাই লওক আপোনালোকে কি দিলে হেতু চাই লওক সম্পূৰ্ণ ডিটেইলছটো ভালকৈ চাই লব যদি bank account details ফুল থাকে তেন্তে আপোনালোকৰ পইচাটো বেলেগৰ তাত যাব সো আপোনালোকে ফ্ৰেন্ডস এইটো ভালকৈ একবাৰ চাই লওক আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ খিনি ভালকৈ একবাৰ চাই লওক কি আছে কি নাই কি দিলু সকলোবোৰ চাই লওক তো ফ্ৰেন্ডস এতিয়া আমি এইখিনি কাম কোড কৰিম কেনেকৈ কৰিম এইটো ফ্ৰেন্ডস কৈ আছো আপোনালোকে ইয়াত দেখিছে স্ক্ৰিনত লগইন আপোনালোকৰ পেজটো ঠিক ৰাইট সাইডে আপোনালোক লগইন অপচন এটা আছে তাত লগইন কৰিলে আপোনালোকে এইখিনি কাম কৰিব পাৰিব তো ফ্ৰেন্ডস এতিয়া মোৰ ওচৰত তেনেকুৱা ৰোল আৰু নাম্বাৰ নাই ডেট অফ বাৰ্থ নাই হেয়ে মই আপোনালোকক ইমানখিনি কৰি দেখুৱাব নোৱাৰিম তো ফ্ৰেন্ডস কি কৰিব লাগিব হেখিনি কৈ আছো আপোনালোকে ওপৰটো দেখিছে ৰোল আপোনালোকৰ ৰোলটো ইয়াত বহুৱাই দিব নম্বৰটো দেখিছে ইয়াত নম্বৰটো বহুৱাই দিয়ক ডেট অফ বাৰ্থটো দেখিছে ডেট অফ বাৰ্থটো আপোনালোকৰ ডে মান্থ ইয়াৰ আপোনালোকে কোন দিন জন্ম পাল কিমান মাহত জন্ম পাইছে আৰু কিমান চনত জন্ম পাইছে হেতু ইয়াত দি দিয়ক তাৰ পিছত আপোনালোকে লগইন কৰি দিয়ক তাৰ পিছত আপোনালোকৰ এইখিনি কাম কৰিব পাৰিব যিখিনি মই অলপ আগতে কৈ দিলো এইখিনি কাম আপোনালোকে কৰিব পাৰিব সো ফ্ৰেন্ডস আপোনালোকে কেনে পালে মোৰ এইটো ভিডিও আপোনালোকে মোক কমেন্ট সেকশনত জনাও আৰু মই খুবই দুখিত মোৰ ওচৰত তেনেকুৱা কোনো 2020 চনৰ পাস কৰা ক্যান্ডিডেটৰ ৰোল নাম্বাৰ নাই নহলে আপোনালোকক সম্পূৰ্ণ কৰি দেখুৱাব পাৰিলো হয় কেনেকৈ কৰিব লাগে কি কৰিব লাগে আপোনালোকে এইটো কৰিবৰ কাৰণে মোৰ ভিডিওটো ঠিক তলতে ডেসক্ৰিপচনত মই লিংকবোৰ দি দিম কেনেকৈ কৰিব লাগিব কি কৰিবলৈ ক'ত যাব লাগিব সম্পূৰ্ণ অফিচিয়েল লিংক আপোনালোকক দি দিম তাত ক্লিক কৰিলে আপোনালোকে যাব পাৰিব ডাইৰেক্টলি হেতু পাৰ্টছত যত আপোনালোকে লগইন কৰিব লাগিব তো আপোনালোকে গম পাইছে কেনেকৈ কৰিব লাগিব কি কৰিব লাগিব আৰু মোৰ আপোনালোকে কৈছোৱে ফটো বিলাকৰ স্ক্যান কৰিব লাগিব আৰু কেনেকৈ সাইজটো কৰিব হৰিজন্টাল আৰু ভাৰ্টিকেল সাইজটো আপোনালোকে ৰিসাইজ এপ বহুত পায় প্লে ষ্টৰৰ পৰা আপোনালোকে ডাউনলোড কৰি ৰিসাইজটো বনাই লওক আপোনালোকৰ মোবাইলৰ দ্বাৰা 20000 টকা লৈ লওক আপোনালোকে যদি মেট্ৰিকত ডিসটেনশন পাইছে ষ্টাৰ পাইছে অথবা স্ট্যান্ড কৰিছে সো ফ্ৰেন্ডস আজিলৈ এৰিছো মোৰ চেনেলৰ টিজেন মোৰ সিম্বলটো ক্লিক কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু মোৰ চেনেলটো শেয়াৰ কৰি দিব কমেন্ট কৰিব সো ফ্ৰেন্ডস বাই গুড বাই টেক কেয়াৰ আৰু আহিম আকৌ লগ পাম নতুন এটা ভিডিও হৈতে আজিলৈ এৰিছো জয় অসম